সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আমি এক্সাৰচাইজ 3.1 কুৱেশ্যন নম্বৰ 5 পৰা আলোচনা কৰিম। আমাৰ এখন ৰেক্টেংগুলাৰ গাৰ্ডেন দিয়া আছে, আয়তীয় পথাৰ এখন দিয়া আছে। এই আয়তীয় ক্ষেত্ৰখনৰ দিশ প্ৰস্থতকৈ 4 মিটাৰ বেছি দিয়া আছে। কি দিছে? দিশ প্ৰস্থতকৈ 4 মিটাৰ বেছি। আৰু পথাৰখনৰ পৰিসীমা মানে ইয়াৰ পৰা যদি আৰম্ভ কৰোঁ আমি এর পৰা সম্পূৰ্ণ এক পাক ঘূৰো তেতিয়াহ'লে এইটো পৰিসীমা বুলি কয়, পেৰিমিটাৰ। পৰিসীমাৰ আধা দিয়া আছে আমাক 36 মিটাৰ। তেতিয়াহ'লে পথাৰখনৰ দিশ আৰু প্ৰস্থ নিৰ্ণয় কৰিব লাগে। ইয়াতে চোৱা আমাক দিছিলে দিশ প্ৰস্থত কৰি 4 মিটাৰ বেছি। তাৰ মানে আমি গম পাই আছো প্ৰস্থটো এইটো হৈছে ইণ্ডিপেণ্ডেণ্ট, স্বতন্ত্ৰ। এইটো ইণ্ডিপেণ্ডেণ্ট। আমি সদায় ইণ্ডিপেণ্ডেণ্টৰ পৰা আৰম্ভ কৰিম। প্ৰস্থটো যদি জানো, প্ৰস্থৰ লগত 4 প্লাছ কৰি দিলে আমি দিশটো জানো, গতিকে এইটো হ'ব x। সদায় ইণ্ডিপেণ্ডেণ্টটো আমি x হিচাপত আৰম্ভ কৰিম। ধৰা হ'ল প্ৰস্থ সমান x মিটাৰ আৰু দিশ সমান y মিটাৰ। চৰ্তমতে পৰিসীমাৰ আধা, পৰিসীমা হৈছে p = 2l + b। ইয়াৰ আধা 2 কেনসেল যাব, থাকিব l + b। দিশ যোগ প্ৰস্থ মানে পৰিসীমাৰ আধা। চৰ্তমতে পৰিসীমাৰ আধা 36, 2 কেনসেল গ'ল, x + y = 36। আৰু এটা দিয়া আছে আমাক দিশ প্ৰস্থত কৰি 4 বেছি। এতিয়া এই দুইটা সমীকৰণৰ বাবে আমি দুখন তালিকা প্ৰস্তুত কৰি ল'ম। x আৰু y দুটা মান এনেকুৱা হ'ব লাগিব, যোগ কৰিলে 36। কি সংখ্যা প্লাস কৰিলে 36 হয়, সেনেকুৱা সংখ্যা x আৰু y ৰ কাৰণে ব্যৱহাৰ কৰি লোৱা। x যদি আমি 20 দিওঁ, y 16 হ'ব। x যদি 26 দিওঁ, y 10 হ'ব। বিন্দু দুটাৰ নাম দি যোৱা a আৰু b। একেদৰে দ্বিতীয়টো সমীকৰণৰ পৰা x আৰু y ৰ মান উলিয়াই লৈ আমি দুখন তালিকা প্ৰস্তুত কৰিম। x ৰ যি মানে নিদিওঁ, +4 কৰি দিলে y ৰ মান পাম। 0 দিলে 4 হ'ব, 0 + 4 হ'ব। x যদি আমি 5 দিওঁ, 5 + 4 y 9 হ'ব। ইয়াতে নাম দি যোৱা p q। এতিয়া এই তালিকা দুখন আমি গ্ৰাফত উপস্থাপন কৰিম। এইটো x অক্ষ, x ড্যাশ o x নাম দিয়া। এইটো y অক্ষ, y o y ড্যাশ নাম দিয়া। দেখিছো তালিকা দুখনত আমাক ঋণাত্মক মান নাই, গোটেইবোৰ ধনাত্মক মান, গতিকে আমি অকল ফাৰ্ষ্ট কোৱাড্ৰেন্ট প্ৰথম চকটো লৈছো। এতিয়া এই বিন্দুবোৰ আমি লেখত উপস্থাপন কৰিম। a 20 16 এই বিন্দুবোৰ আমি লেখত উপস্থাপন কৰিম। প্ৰথম বিন্দুটো a 20 16, x ৰ মান 20, মূল বিন্দুৰ পৰা সোঁফালে যোৱা x ৰ মান 20, y ৰ মান 16। এইটো বিন্দু হ'ব a। দ্বিতীয়টো চাম, x ৰ মান 26, y ৰ মান 10, x ৰ মান মূল বিন্দুৰ পৰা সোঁফালে 26, y ৰ মান 10। এইটো বিন্দু হ'ব b। এতিয়া a b সংযোগ কৰা। a b সংযোগ কৰি দিলো। এই সৰল ৰেখাডাল হ'ব প্ৰথম সৰল সমীকৰণৰ x + y = 36। একেদৰে দ্বিতীয় তালিকাখনৰ পৰা আমি বিন্দুবোৰ ইয়াতে উপস্থাপন কৰিম। p 04, p 0 মানে কত যাব লাগিব, 4 মানে ওপৰত, এইটো p। q 59, x ৰ মান 5, y ৰ মান 9, x ৰ মান 5, y ৰ মান 9। p q সংযোগ কৰি যিটো সৰল ৰেখা পালো, এইটো হৈছে দ্বিতীয় সৰল ৰেখাটো। দ্বিতীয় সমীকৰণটো আছিল y = x + 4। এতিয়া দুইটা সৰল ৰেখাই এইটো বিন্দুত কটাকটি কৰিছে। ধৰা ইয়াৰ নাম দিলো t। এতিয়া t বিন্দুৰ স্থানাংক চালে আমি ইফালে পালো 16, x ৰ মান 16 আৰু y ৰ মানটো পাম আমি 20। কি পালো? কত কটাকটি কৰিছে? 16 20 বিন্দুত সৰল ৰেখা দুডালে কটাকটি কৰিছে। তাৰ মানে আমি x ৰ মান পালো 16 আৰু y ৰ মান পালো 20। x মানে কি আছিলে? প্ৰস্থ। লেখৰ পৰা পাও প্ৰস্থ। কিমান পালো? x মানে 16 মিটাৰ। দিশ y, দিশ পালো আমি 20 মিটাৰ। 6 নম্বৰত আমাক এটা সমীকৰণ দিয়া আছে 2x + 3y - 8 = 0। এই সমীকৰণটো দিয়া আছে। আমি আন এটা সমীকৰণ লিখিব লাগে যাতে এইটো সমীকৰণ আৰু নতুনটো সমীকৰণৰ যি দুডাল লেখ, সেই লেখ দুডাল আমাক তিনিটা প্ৰশ্ন দিয়া আছে। এটা কৈছে ইন্টাৰসেক্টিং লাইন হ'ব, মানে ছেদ কৰা ৰেখা বা কটাকটি কৰা ৰেখা। হয়। আন এটা দিছে প্যাৰেলেল মানে সমান্তৰাল ৰেখা যাতে হয়। আৰু এটা দিছে কোইনসিডেন্ট
মানে মিলি যোৱা ৰেখা যাতে হয়, মিলি যোৱা ৰেখা। এই সমীকৰণটোৰ লগত ইয়াৰ যিটো লেখ সৰল ৰেখা হ'ব, ইয়াৰ লগত কটাকটি কৰাকৈ ইণ্টাৰচেক্টিং হোৱাকৈ আন এডাল সৰল ৰেখা সমীকৰণ আমি লিখিব লাগে। একেদৰে ইয়াৰ লেখডালৰ লগত সমান্তৰাল হোৱা লেখৰ এটা সমীকৰণ লিখিব লাগে বা কোইনসিডেন্ট মিলি যোৱা ৰেখাৰ এটা সমীকৰণ লিখিব লাগে। এটা ইণ্টাৰচেক্টিং হলে কি হ'ব লাগে, a1 by a2 not equal to b1 by b2, এই অনুপাত দুটা পৃথক পৃথক হ'ব লাগিব কটাকটি কৰা ৰেখা বা ইণ্টাৰচেক্টিং লাইনৰ কাৰণে। সেইটোৰ কাৰণে কি কৰা, ইয়াতে x আৰু y যিকেইটা সহগ আছে ইয়াৰে যিকোনো এটা সহগ সলনি কৰি দিলে হ'ব। তাতকৈ সহজ উপায়টো হৈছে আমি ইয়াৰে যিকোনো এটা চিন সলনি কৰি দিলে হ'ব। এই সমীকৰণৰ লেখৰ লগত কটাকটি কৰা লেখৰ সমীকৰণ হ'ব x আৰু y লগত থকা চিন দুটা কোনোবা এটা চিন পৰিৱৰ্তন কৰি দিয়া, মাত্ৰ চিনটো চেঞ্জ কৰি দিলে হ'ব। কটাকটি কৰা ৰেখাৰ সমীকৰণ 2x 3y, অকল কি কৰে এই দুটা কোনোবা এটা চিন চেঞ্জ কৰি দিয়া, বাকি একো কৰিব নালাগে। একেদৰে 2 নম্বৰটো 2x plus 3y minus 8 is equal to 0 সমীকৰণৰ লেখৰ লগত সমান্তৰাল ৰেখাৰ সমীকৰণ। সমান্তৰাল হলে হ'ব লাগিব a1 by a2 equal to b1 by b2 not equal to c1 by c2, এইটো হ'ব লাগে not equal to c1 by c2, অকল ধ্ৰুৱ সংখ্যাটোৰ চিনটো সলনি কৰি দিয়া 2x plus 3y minus 8, এই নাম্বাৰটো সলনি কৰি দিলে হয়। সহজটো হৈছে 2x plus 3y plus 8 is equal to 0, অসীম সংখ্যক সমীকৰণ পাম এনেকুৱা। নাম্বাৰ 3 কৈছে কোইনসিডেন্ট লাইন মিলি যোৱা ৰেখা, ইয়াৰ চৰ্তটো হৈছে a1 by a2 equal to b1 by b2 equal to c1 by c2, গোটেইকেইটা অনুপাত সমান। গোটেইকেইটা অনুপাত সমান হলে আমি গোটেইকেইটাকে হয় কোনোবা এটা সংখ্যাৰে পূৰণ কৰি দিম, একে সংখ্যাৰে গোটেইকেইটা পূৰণ কৰি দিম, আৰু নহলে গোটেইকেইটা চিন সলনি কৰি দিম। 2x plus 3y minus 8 is equal to 0 সমীকৰণৰ লেখৰ লগত মিলি যোৱা ৰেখাৰ সমীকৰণ। কেনেকৈ পাম, ইয়াৰ লগত যিটো সমীকৰণ দিয়া আছিল ইয়াৰ লগত গোটেইকেইটা সংখ্যাকে বা গোটেইকেইটা পদকে আমি একে সংখ্যাৰে পূৰণ কৰি দিম, নহলে গোটেইকেইটা পদৰে চিনবিলাক সলনি কৰি দিম। প্লাছ 2 আছিলে -2 হ'ব, প্লাছ 3 টো -3 হ'ব, -8 টো +8 হ'ব, 0 টো কোনো পৰিৱৰ্তন নহয়। আৰু নহলে গোটেইকেইটাকে একে সংখ্যাৰে পূৰণ কৰি দিয়া। যদি আমি 2 ৰে পূৰণ কৰি দিম, গোটেইকেইটাকে 2 ৰে পূৰণ কৰি দিব লাগিব, গোটেইকেইটাকে 2 ৰে পূৰণ কৰি দিলে এইটো হ'ল 4x plus 6y minus 16 is equal to 0। 7 নম্বৰত আমাক দুটা সমীকৰণ দিয়া আছে। প্ৰথমটো হৈছে x minus y plus 1 is equal to 0, দ্বিতীয়টো 3x plus 2y minus 12 is equal to 0। এই দুয়োটা সমীকৰণৰ আমি লেখ অংকন কৰিব লাগে, আৰু লেখ দুডালে মানে সৰল ৰেখা দুডালে x অক্ষৰ লগত এটা ত্ৰিভুজ উৎপন্ন কৰিব। সেই ত্ৰিভুজটোৰ শীৰ্ষবিন্দু তিনিটা আমি নিৰ্ণয় কৰিব লাগে, আৰু ত্ৰিভুজটো আমি স্পষ্টকৈ প্ৰদৰ্শন কৰিব লাগে, দাগ দিব লাগে। এইটো কাৰণে কি কৰা, দুখন তালিকা প্ৰস্তুত কৰিম। তালিকা দুখন যদি প্ৰস্তুত কৰো, x ৰ মান 0 দিয়া, -y plus 1 is equal to 0, -y টো ইফালে আনিলে প্লাছ y হ'ব, y is equal to 1 হ'ব, x ৰ মান 0 দিলে। y মান 0 দি চাওঁ, y মান 0 দিলে x plus 1 is equal to 0, প্লাছ 1 টো সোঁ চাইডে আনিলে -1, দুটা বিন্দু পালো, a আৰু b নাম দিছো। দ্বিতীয় সমীকৰণটোৰ পৰা এখন তালিকা প্ৰস্তুত কৰিম। x ৰ মানটো 0 দিয়া, 2y minus 12 is equal to 0, 12 টো ইফালে আনিলে প্লাছ 12, 12 হক 2 এ ডিভাইড কৰি দিলে 6, x ৰ মান 0 হ'ব। এবাৰ y মান 0 দিয়া, y মান 0 দিলে থাকিব 3x minus 12 is equal to 0, -12 টো ইফালে আনিলে প্লাছ 12, 12 হক 3 এ ডিভাইড কৰি দিলে 4, দুটা বিন্দু পালো p আৰু q। এতিয়া এই তালিকা দুখনত পোৱা বিন্দু কেইটা স্থানাংক সমতলত উপস্থাপন কৰিম। এইটো x অক্ষ, নাম দিয়া x dash o x, এইটো y অক্ষ, নাম দিয়া y o y dash। এটা প্ৰথম বিন্দুটো হৈছে প্ৰথমখন তালিকাৰ a01, মূল বিন্দু দেখা 0 কোনফালে নাযাব, 1 ওপৰ ফালে যোৱা, এইটো হৈছে a। দ্বিতীয়টো হৈছে b -1 0, ইয়াৰ পৰা x ৰ মান -1 আৰু 0 মানে কত নাযায়, ইয়াতে থাকিব, এইটো হৈছে b। এই দুটা সংযোগ কৰি দিয়া, a আৰু b সংযোগ কৰি এই সৰল ৰেখাটো পালো ax minus y plus 1 is equal to 0। একেদৰে p06 দ্বিতীয়খন তালিকাৰ পৰা 0 ইয়াতে থাকিব, কত নাযায়, 6 ওপৰ ফালে 1 2 3 4 5 6, এইটো হৈছে p। আৰু q40 আকৌ ইয়াতে আহা 4 আৰু 0 0 মানে কত নাযায়, তলত নাযায়, এইটো হ'ব q। এতিয়া p q বিন্দু কেইটা সংযোগ কৰি দিয়া, এইটো দ্বিতীয় সমীকৰণৰ লেখটো পালো, এইটো হৈছে 3x plus 2y minus 12 is equal to 0 সমীকৰণৰ লেখ।
দুয়োটা বিন্দুৱে ইয়াতে ধৰি ললো বিন্দুটোত কাটিছে, সেই বিন্দুটোৰ নাম দিলো টি। এই বিন্দুটোৰ স্থানাংক উলিয়াব লাগে। এতিয়া দুয়োটা ৰেখাই কটাকটি কৰা বিন্দুটোৰ স্থানাংক যদি চাওঁ আমি ইয়াৰ পৰা এক্সত পাইছো 2 আৰু ৱাইত পাম আমি এনেকৈ যদি চাওঁ ৱাইত পাম আমি 3। তাৰমানে 2, 3 বিন্দুত সৰল ৰেখা দুডালে কটাকটি কৰিছে। এতিয়া আমাৰ প্ৰশ্নটো হ'ল লেগ দুডাল লাগিব লাগে। এইখিনি হ'ল লেগ দুডালে এক্স অক্ষৰ লগত এটা ত্ৰিভুজ উৎপন্ন কৰিছে। এইটো চোৱা বি কিউ টি, এইটো ত্ৰিভুজ উৎপন্ন কৰিছে। বি কিউ টি ত্ৰিভুজটো উৎপন্ন কৰিছে। এইটো আমি দাগ দি প্ৰদৰ্শন কৰিব লাগে। এক্স অক্ষৰ লগত কৰা ত্ৰিভুজ। ত্ৰিভুজটোৰ শীৰ্ষবিন্দু তিনিটা হৈছে, এটা বি, এটা কিউ আৰু এটা টি। এই শীৰ্ষবিন্দু তিনিটাৰ স্থানাংক লিখিব লাগে। লেখৰ পৰা বা চিত্ৰৰ পৰা বুলি লিখিব পাৰা। লেখৰ পৰা পাওঁ যে সমীকৰণ দুটাৰ লেখ দুডালে এক্স অক্ষৰ লগত ত্ৰিভুজ কি কৰিছে? বি কিউ টি উৎপন্ন কৰিছে, যাৰ শীৰ্ষবিন্দু বি কিমান আছিলে? -1 0। কিউ কিমান আছে? 4 0 আৰু টি কিমান পাইছো? 2 3। 8 নম্বৰ প্ৰশ্নটোত আমাক দুটা সমীকৰণ দিয়া আছে, 4x + ty + 8 = 0 আৰু এটা 2x + 2y + 2 = 0। ইয়াতে পিৰ মান উলিয়াব লাগে। পিৰ কি মানৰ বাবে এই সমীকৰণ দুটাৰ অদ্বিতীয় সমাধান থাকিব? অদ্বিতীয় সমাধান মানে ইউনিক সলিউশন। ইউনিক সলিউশন যদি হয় তেতিয়াহ'লে পিৰ মান উলিয়াব লাগে। আৰু আমাক পিৰ মান ইয়াতে 4টা অপচন দিয়া আছে। এই 4টা অপচনৰ পৰা আমি চিনাক্তকৰণ কৰিব লাগে। এতিয়া ইউনিক সলিউশন বা অদ্বিতীয় সমাধানৰ বাবে আমাৰ চৰ্তটো আছিল a1 / a2 ≠ b1 / b2। a1 a2 মানে x ৰ সহগ দুটা, b1 b2 মানে y ৰ সহগ দুটা। a1 a2 b1 b2 ৰ মান যদি ইয়াতে ব্যৱহাৰ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব? a1 পাইছো 4, a2 2 ≠ b1 p, b2 2। এতিয়া ইয়াৰ পৰা যদি চাওঁ দুইফালে হৰত 2 আছে, এই 2 দুটা কেনসেল যাব, থাকিব p আৰু 4 থাকিব। কি পালো? মাজত সমান নহয়, p = = 4। বি নম্বৰটো হৈছে আমাৰ শুদ্ধ উত্তৰ। 9 নম্বৰত আমাক 4যোৰ সমীকৰণ দিয়া আছে, ৰৈখিক সমীকৰণ। ইয়াৰে কোনযোৰ সমীকৰণৰ অসীম সংখ্যক সমাধান আছে আমি বাছি ল'ব লাগে। ইনফাইনাইট মেনি সলিউশন। অসীম সংখ্যক সমাধান থাকিলে আমাৰ চৰ্তটো আছিল a1 / a2 = b1 / b2 = c1 / c2। এইটো চৰ্ত মানি চলিব লাগিব। এই চৰ্তটো যি দুটা সমীকৰণত মানি চলিব সেইটোৱে হ'ব আমাৰ শুদ্ধ আনসাৰ। প্ৰথম সমীকৰণ দুটা চাম। 6 বাওঁফালে আছে, 12 বাওঁফালে আছে। আমি এই দুয়োটা একেফালে কৰি লম। এইটো যদি আমি বাওঁফালে আনি লওঁ 2x + 3y - 6 = 0। গোটেইকেইটাতে আমাক অখণ্ড ৰূপত আছে, হৰণ হ'ব। a1 / a2 2/4 1/2, 3/6 এইটো হ'ব 1/2, -6 / -12 মাইনাছ কেনসেল যাব, এইটো হ'ব 1/2। গোটেইকেইটাৰ আমি সমান পাই আছো। a1 / a2 1/2, b1 / b2 1/2, c1 / c2 1/2 পাইছো। তাৰ মানে আমাৰ এইটোতে চৰ্তটো মিলি চলি আছে। গতিকে এই নম্বৰটো হ'ব অসীম সংখ্যক সমাধান। একেদৰে আমি বাকীকেইটা চেক কৰিব পাৰো। এইটোত চাওঁ 4 টো সোঁফালে আছে, বাওঁফালে আনি লওঁ x + y - 4 = 0। ইয়াতে যদি চাওঁ x সহগ দুয়োটা ধনাত্মক, y এটা ধনাত্মক এটা ঋণাত্মক, তাৰ মানে সমান নহ'ব। প্ৰথম অনুপাতটো হ'ব ধনাত্মক, দ্বিতীয়টো হ'ব ঋণাত্মক, তাৰ মানে এইটো নহয়। ইয়াতে চাওঁ এই দুটা ধনাত্মক, x সহগ দুটা, y সহগ এটা ধনাত্মক এটা ঋণাত্মক, গতিকে ইয়াৰ অনুপাতটো হ'ব ঋণাত্মক, প্ৰথমটো ধনাত্মক দ্বিতীয়টো ঋণাত্মক, সমান নহ'ব, এইটো এনসাৰ নহয়। একেদৰে এই দুটা ধনাত্মক, অনুপাতটো হ'ব ধনাত্মক, b1 / b2 এটা ধনাত্মক এটা ঋণাত্মক, এটাটো হ'ব ঋণাত্মক, গতিকে এইটো সমান নহয়। তাৰ মানে এই তিনিটাৰ এটাও নহয়, অকল এই নম্বৰটো শুদ্ধ আনসাৰ আছে। ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে নিশ্চয় ভাল পাইছা। যদি ভাল পাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, নটিফিকেশ্যনৰ বেল বুটামটো টিপি দিবা আৰু লগতে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। এতিয়া চোৱা অনুশীলনীটোৰ অন্তিমটো প্ৰশ্ন 10 নম্বৰ। ইয়াত আমাৰ এটা উক্তি আৰু এটা যুক্তি দিয়া আছে। উক্তি এ দিয়া আছে 2x - 3y = 0 সমীকৰণৰ অসীম সংখ্যক সমাধান আছে। যুক্তি আ দিয়া আছে স্থানাংক সমতলত দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাই এডাল সৰল ৰেখাক নিৰ্দেশ কৰে আৰু তলত 4টা অপচন দিয়া আছে। এতিয়া চাওঁ উক্তিটো কি কৈছে। এটা ৰৈখিক সমীকৰণ, দুটা চলকযুক্ত ৰৈখিক সমীকৰণ দিয়া আছে। ৰৈখিক সমীকৰণটোৰ অসীম সংখ্যক সমাধান আছে বুলি কৈছে। ইয়াতে x ৰ যি মান দিম, x ৰ পৃথক মানৰ বাবে y আমি পৃথক মান পাম। x ৰ অসীম সংখ্যক মান আমি ল'ব পাৰো, যিকোনো মান ল'ব পাৰো। যেহেতু x ৰ ভিন্ন মান ল'ব পাৰো আৰু ভিন্ন x মানৰ বাবে y ৰ ভিন্ন মান ল'ব পাৰো, তাৰ মানে ইয়াতে আমি অসীম সংখ্যক সমাধান পাম।
এইটো শুদ্ধ কৈছে উক্তিটো সত্য যুক্তি আৰু কৈছে স্থানাংক সমতলত দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাই এডাল সৰল ৰেখাক নিৰ্দেশ কৰে এইটো আমি জানো এইটো শুদ্ধ দুয়োটা শুদ্ধ তেতিয়াহ'লে চাওঁ আমি অপশ্যনত কি কৈছে উক্তি এ আৰু যুক্তি আৰ দুয়োটা শুদ্ধ আৰু যুক্তি আৰে উক্তি এ শুদ্ধভাৱে বিশ্লেষণ কৰে দ্বিতীয় অপশ্যনটোত কৈছে উক্তি এ আৰু যুক্তি আৰ দুয়োটা শুদ্ধ কিন্তু যুক্তি আৰে উক্তি এ শুদ্ধভাৱে বিশ্লেষণ নকৰে তৃতীয়টোত কৈছে উক্তি এ শুদ্ধ কিন্তু যুক্তি আৰ শুদ্ধ নহয় এইটো নহ'ব কাৰণ আমি দুয়োটা সত্য পাইছোঁ আৰু শেষটোত কৈছে উক্তি এ শুদ্ধ নহয় এইটো নহ'ব কাৰণ উক্তি আমি দুয়োটা যিহেতু উক্তি আৰু যুক্তি শুদ্ধ পাইছিলোঁ গতিকে এই দুটা নহয় চি আৰু ডি শুদ্ধ নহয় এতিয়া হ'ল এ আৰু বি দুয়োটাতে কৈছে উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ পাৰ্থক্যটো হ'ল যুক্তি আৰটোৱে উক্তি এ শুদ্ধভাৱে বিশ্লেষণ কৰে নে নকৰে ব্যাখ্যা কৰে নে নকৰে যুক্তি আৰু এবাৰ চাম স্থানাংক সমতলত দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাই এডাল সৰল ৰেখাক নিৰ্দেশ কৰে যুক্তিটো কৈছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জ্যামিতিক ব্যাখ্যাৰ কথাহে কৈছে ইয়াতে কিমানটা ইয়াৰ পৰা সমাধান পোৱা যাব নাযাব সেই কথাটো ইয়াতে বিশ্লেষণ নাই তাৰ মানে আমি কি পালো যুক্তি আৰে উক্তি এ শুদ্ধভাৱে বিশ্লেষণ নকৰে বি নম্বৰটোহে শুদ্ধ